আমি আলোচনা কৰি আছো শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত ঘোষণা কৰিছে যে আসলতে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ অসমত 22% হে হয় অৰ্থাৎ বাকি আটাইবোৰে ফেল কৰে কিন্তু তেওঁলোকক উত্তীৰ্ণ কৰি দিয়া হয় যোৱা 2001 চনৰ পৰা চলি আছে যে 70% পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মা 2011 চনত শিক্ষামন্ত্ৰী আছিল সেইবাৰ 70% উত্তীৰ্ণ হাৰ আছিল 2012 চনত 69% আছিল আৰু 2013 70% আছিল আৰু এতিয়াও 60 ওপৰত আছে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থকা সময়ত সৰ্বাধিক ছাত্ৰ-ছাত্ৰীক পাছ কৰি দিয়া হৈছিল অৰ্থাৎ 22% ছাত্ৰ-ছাত্ৰীয়ে পাছ কৰিছিল 50% ছাত্ৰ-ছাত্ৰীক ফেল কৰা ছাত্ৰ-ছাত্ৰীক পাছ কৰি দিয়া হৈছিল আৰু হিমন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণভাৱে আজি কয় যে আনকি ষ্টেণ্ড কৰা ল'ৰা ছোৱালী যিজনে 95 পাইছে আসলে 95 পোৱা নাছিল পাছ কৰি দিয়া এজন 12 নম্বৰ পোৱা ছাত্ৰজনক পাছ কৰি দিবলৈ তেওঁৰ লগত যেনেকৈ 18 নম্বৰ যোগদান কৰা হৈছে ষ্টেণ্ড কৰা ছাত্ৰজনৰ সৈতে 18 নম্বৰ যোগ হৈ তেওঁ 99 পাইছে অৰ্থাৎ 99 হয় আসলে 71 হে পাইছিল অৰ্থাৎ সেইটোৱে যদি হয় তেনে ডাঙৰ শৈক্ষিক ফুপুলা স্বৰূপ এটা সন্মুখত আহি পৰিছে এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত চৰ্চা কৰিবলৈ ষ্টুডিঅ'ত কেইবাজনো অতিথি আছিল তিনিগৰাকীকৈ শিক্ষাবিদ আছে লক্ষীনন্দন তামুলী দিলীপ বৰা ইছমাইল হুছেইন আৰু আন এজন শিক্ষাবিদ তিনিচুকীয়াৰ পৰা আব্দুল ৰূপ আছে বিভিন্ন দৰ্শকে ইতিমধ্যে আমালৈ টেলিফোন কৰিছে সেই দৰ্শকৰ জ্ঞাতাৰ্থে জনাও যে দৰ্শকে কিবা বক্তব্য ৰাখিব বিচাৰিলে এই অনুষ্ঠানৰ মাজতে বক্তব্য ৰাখিব পাৰিব আমাৰ টেলিফোন নম্বৰ দিছো 0361 এটো আমাৰ কোড 2656569 লেণ্ডলাইন নম্বৰ 2656569 2656568 পুনৰ দৰ্শকৰ জ্ঞাতাৰ্থে জনাইছো আমাক কোনোবাই যদি ফোন কৰিব বিচাৰে 0361 2656569 আৰু 2656568 আমাৰ লগত লক্ষীনাথ তামুলী আছে লক্ষীনাথ তামুলী এটা সময়ত শিক্ষা সচিবৰ দায়িত্বত আছিল তামুলী ডাঙৰীয়া এই নম্বৰ বহাইছে আপুনিও আছিল আপুনি কোন চনত আছিল মই পাহৰিছো 2003-5 আছিল সেই তেতিয়াতো এই নিয়ম চলি আছিল তেতিয়াৰ পৰা বৃদ্ধি পাইছে অৰ্থাৎ আপোনালোকে এই নিয়ম সেৱা এইটো বৃদ্ধি কৰিবলৈ আপোনালোকৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছিল এজন শিক্ষা সচিব হিচাপে আপুনি কি কয় প্ৰাক্তন শিক্ষা সচিব হিচাপে আসলতে মেট্ৰিকৰ ৰিজাল্ট খুব বেছি বেয়া হোৱাৰ কাৰণে এটা পৰ্যালোচনা হৈছিল মানে শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলক লৈ পেলাই মন্ত্ৰীও আছিল তেতিয়া তাত পৰামৰ্শ যে আচলতে আমি CBSE মডেলটো কিয় ফলো নকৰোঁ CBSE আচলতে মাৰ্কিঙৰ পদ্ধতিটোৱে সুকীয়া আছিল আমাৰ ধৰি লওক নম্বৰবোৰ তলৰ ফালৰ পৰা আৰম্ভ হয় তাত ওপৰ ফালৰ পৰা আৰম্ভ হয় ধৰক মই উদাহৰণ এটা দিছোঁ যে আমাৰ প্ৰশ্নবোৰ যদি এটা প্ৰশ্নত 10 নম্বৰ আছে আমি পৰীক্ষকে কৰে কি 10ৰ ভিতৰত কিমান দিম 7 দিলেতো 70% হৈ যাব অসম্ভৱ নোৱাৰি দিব হা 6 দিলেতো 60% হৈ যায় গতিকে 5কে দি দিওঁ এই গটত আমাৰ মানে খুব কনজাৰভেটিভ হিচাপে আমাৰ নম্বৰ দিছিল যাৰ কাৰণে আমাৰ ল'ৰাই আচলতে তাহানি 60% পোৱা মানে বা অদ্ভুত মেধাবী ল'ৰা আচ্ছা কিন্তু CBSE সেইটো নহয় যে 10 নম্বৰ থকা এটা প্ৰশ্ন CBSE ল'ৰাজনে ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ উত্তৰটো কৰিছে উত্তৰটো কিমান বিফিটিং হৈছে কিমান নম্বৰ তেওঁৰ পৰা কাটিব পাৰি 10 নম্বৰতকে তেওঁ আচলতে কম মানে ষ্টেণ্ডাৰ্ডৰ কৰিছে নেকি কিমান আধা কাটিম নে 1 কাটিম নে 2 কাটিম 2 কাটিলেও 80% হ'ব 1 কাটিলেতো 90% হ'ব মানে 0.5 কাটিলে 95% হ'ব গতিকে ওপৰৰ ফালৰ পৰা তেওঁলোকে এছেছ কৰে আমি তলৰ ফালৰ পৰা কৰোঁ আচ্ছা আমি এইখন ইনষ্ট্ৰাকশ্যনটা মই দিছিলোঁৱেই যে এইখন কি ইনষ্ট্ৰাকশ্যনত প্ৰথম কথা আছিলে যে আমি কেমেৰাত দেখুৱাবলৈ চেষ্টা কৰিম কাগজখন হয় কি আছিল হয় কৈ যাওক আমি সেই বছৰটো প্ৰায় ডিষ্টিংশ্যনৰ মাৰ্ক পূৰ্বৰ 80 পৰা আমি 85 কৰিছিলোঁ আমি মানে গেধা ল'ৰা সৃষ্টি কৰিবলৈ বিচৰা নাছিলোঁ বেছি মেধাবী কম্পিটিটিভ কৰিবৰ কাৰণে কৰিছিলোঁ যে 80 ঠাইত 85 হওক আৰু ষ্টাৰ আৰু ডিষ্টিংশ্যনৰ মাজত 10 নম্বৰ গেপ থাকক আৰু এতিয়া কৈছিলোঁ যে দি মোড এপ্ৰ'চ attitude of assessing the answer script of high school and higher secondary examinees should be radically changed. Most of the examiners are reported to be very conservative in assessing the marks to the answers. The matters needs immediate rationalization which should be reflected in next results of the SSLC and higher secondary examination. In order to achieve these objectives, all examiners, evaluators, scrutinizers, head examiners are to be trained and baptized by holding district-wise either training programs or seminars within December 2004. If any examiner gives undermarking on detection, should be punished. Punishment should be suggested by SEBA and High Secondary Council. এই ব্যৱস্থাটো কৰা আছিল মানে টিচাৰখিনিক আচলতে এক্সামিনাৰখিনিক ট্ৰেইনিং দিয়া হৈছিল how to assess in the line of CBSE সেই গতিকে 2004 চনৰ পৰা আপুনি দেখিব গ্ৰাফডাল ওপৰলৈ গৈ আছে আমি ডিস্ট্ৰিক্ট মানে মহকুমাবোৰত সেমিনাৰ পাতিছিলোঁ
ট্ৰেইনিং প্ৰগ্ৰেম কৰা হৈছিলে গতিকে আনকি ইমানলৈকে এইখন ইনষ্ট্ৰাকশ্যনত আছে যে এজন শিক্ষকতাৰ কাল বহু দীঘলীয়া বুলিয়েই তেওঁক এক্সামিনাৰ পতা অনুচিত তেওঁৰ শিক্ষক হিচাপে আৰু তেওঁ নিজেও ছাত্ৰ হিচাপে মেধাৱী তেওঁ মেধাৰ পজিশ্যনটো মানে মনত ৰাখিহে তেওঁ এক্সামিনাৰ নিয়োগ কৰা উচিত আমি সিমানখিনি গাইডলাইন দিয়া হৈছিল গতিকে তেতিয়া তেওঁলোকক কি নম্বৰ কেনেকৈ বহাই দিবলৈ কোৱা হৈছিল নাই নাই কেতিয়াও হোৱা নাই কোনো গ্ৰেছ নম্বৰ দিবলৈ কোৱা হোৱা নাই কেৱল পৰীক্ষা এনচাৰ স্ক্ৰিপ্ট চোৱাৰ পদ্ধতিটো CBSE দৰে কৰা হৈছে আনকি কুৱেশ্যন প্ৰশ্নবোৰো তাৰমানে CBSE ধৰণে কৰা হৈছে এটা মই উদাহৰণ এটা দিছোঁ আমাৰ তাহানি চালকে 6টা প্ৰশ্ন 16কে আছে 6 নম্বৰ 4 নম্বৰ চাবচিকিনৰ কাৰণে সেই নম্বৰ আছিলে আমাৰ 16ৰ ভিতৰত তাৰমানে 12 নম্বৰ 13 নম্বৰ দিবলৈ বুকু কমি যাব বুকু কমি যায় কিন্তু আজিকালি 16 নম্বৰ প্ৰশ্ন নাথাকে তাৰমানে খুব বেছি 3 নম্বৰ 4 নম্বৰ থাকে তাতকৈ নাথাকে এতিয়া 16 নম্বৰ প্ৰশ্নটো পৰিৱৰ্তে 4 নম্বৰ প্ৰশ্ন যদি উত্তৰ কৰিবলৈ দিয়া যায় তেতিয়া 2 গ'লেও 8 পাব 2 দিলে 50% দিলেও 8 পাব কিন্তু 16ৰ ভিতৰত কিন্তু 8 নিদিয়ে মানুহে তেওঁলোকে ৰৈ যায় তাৰমানে গতিকে সেই পুৰা CBSE মডেলটো ফ'ল' কৰিবলৈ আমি জোৰ জুলুমকৈ ধৰিছিলোঁ ৰিটিন ইনষ্ট্ৰাকশ্যন দিয়া হৈছিল আৰু সেইটো কাৰণে তাৰ পৰিণামতে এইটো হৈছে কাহানিও কোনো দিয়া নাই মই থাকোঁতে প্ৰথম অৱস্থাত পংকজ বৰা শিক্ষামন্ত্ৰী আছিল মই বহুত ঠাইত কৈছোঁ পংকজ বৰাক শিক্ষা বিভাগৰ মন্ত্ৰীত্বৰ পৰা মানে অঁতৰাই পেলাই হিমন্ত বিশ্বক ডিষ্ট্ৰিক্ট ৱাইজ দিব লাগে এইটো এজন মন্ত্ৰী হ'ব লাগে কামৰূপৰ পৰা হিমন্ত বিশ্বক দিলে হয়তো অইন বিভাগত থাকি গ'ল বেলেগ কথা কিন্তু পংকজ বৰাক এডুকেশ্যন ডিপাৰ্টমেণ্ট এৰুৱাই দিয়াটো অসমৰ শিক্ষা জীৱনৰ কাৰণে এটা দুৰ্ভাগ্য কাৰণ পংকজ বৰাৰ লগত মুখ্যমন্ত্ৰী খুব ভাল আছিল এডুকেশ্যন ডিপাৰ্টমেণ্টত মই ছেক্ৰেটেৰী তাৰপিছত কমিশ্যনাৰ ছেক্ৰেটেৰী হিচাপে সুভাষ দাস আহিল আমি এটা টীমৰ দৰে কাম কৰিছিলোঁ গতিকে এই টিমটোৱে এতিয়া এডুকেশ্যন ডিপাৰ্টমেণ্টত যিমানবোৰ চাৰ্কুলাৰ আছে তাৰ 90% চাৰ্কুলাৰ দেখিব হয় মোৰ ছিগনেচাৰত আছে নতুবা সুভাষ দাসৰ ছিগনেচাৰত আছে গতিকে আমিয়ে গোটেই ৰুল নীতি নিয়মখিনি ফ্ৰেম কৰিছিলোঁ তাতোতো ডাঙৰ কথা কিন্তু এতিয়া এই কথাটো আকৌ মেধাৱী ছাত্ৰ ছাত্ৰীকো সমানে গেছ নম্বৰ দিয়া হৈছে না সেইটো গেছ নম্বৰ দিয়া প্ৰশ্ন নাছিল খালি গেছ নম্বৰ সদায় মাৰ্জিনেল তলৰ ল'ৰা ছোৱালীখিনি তাৰমানে তলৰ মানে মলসুখিনি পাৰ কৰিবৰ কাৰণে ঠিক আছে কেৱল মলসু পাৰ কৰিবৰ কাৰণে গেছ নম্বৰ দিয়া কিন্তু মেধাৱী ছাত্ৰ ছাত্ৰীক কেতিয়াও গেছ নম্বৰ দিয়া হোৱা নাছিল সেই পাপ আমি কৰা নাছিল হিমন্ত যদি কৰিছে মই নাজানো এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বহীসমূহ সেৱাক সাজু ৰাখিবলৈ কোৱা হৈছে দিলীপ 10 বছৰলৈ পৰীক্ষা বহি ৰাখিছে বুলি কোৱা হয় একেবাৰে গাজা খৰি গ'ল সেইটোও নাজানে তেওঁ কিয় কাৰণ পৰীক্ষা বহীবোৰ এইবোৰ বয়স 10 বছৰ 20 বছৰ নহয় তাৰমানে খুব বেছি 2 বছৰ 3 বছৰ ৰাখে তাৰপিছত জ্বলাই এনেই ক'ব লাগে কাৰণে কৈছে ক'ব কাৰণে কৈ দিছে দিলীপ 10 বছৰ দিলীপ এতিয়া আমি বিচাৰিম নেকি যে আচলতে এইটো প্ৰয়োজন হৈছে যে ৰাইজে দাবী কৰাটো প্ৰয়োজন হৈছে বিধানসভাৰ মজিয়াত শিক্ষামন্ত্ৰীয়ে এই কথাটো কৈছে গতিকে কালি RTI এক্টৰ অধীনত যি কি নহওক এটা বিচাৰৰ প্ৰয়োজন হৈছে নেকি যে 2014 চন বা 2012 চনত মেট্ৰিকত ষ্টেণ্ড কৰা প্ৰথম বা ছেকেণ্ড বা থাৰ্ড প্ৰথম 10জন ল'ৰা ছোৱালী আচলতে কিমান নম্বৰ পাইছিল আৰু তেওঁলোকক কিমান নম্বৰ বঢ়াই দিয়া হ'ল সেই কথাটো আচলতে শিক্ষা বিভাগৰ ফালৰ পৰা কাইলৈ সাংবাদিক মেল পাতি জনাই দিয়াটো প্ৰয়োজন হৈছে কেইবাটাও কথা ইয়াত খুব গুৰুত্বপূৰ্ণ কথা ওলাইছে এটা কথা হ'ল কি যে ঠিক আছে ধৰি লোৱা হ'ল মন্ত্ৰীগৰাকীৰ কথা আমি মানি ল'লোঁ তেতিয়া আমাৰ পৰীক্ষা ব্যৱস্থাটোত 100 নম্বৰৰ অংকৰ পেপাৰখনত 100 পাব পৰা ল'ৰা আছে নে নাই অসমত যদি আছে তেতিয়াহ'লে 100 পোৱাজনক তেওঁ কিমান গেছ দিছে ঠিক 90 পোৱাজনক তেওঁ কিমান দিছে ইফালেতো তেওঁ 30লৈকে দিছে 40লৈকে দিছে তেতিয়াহ'লে তেওঁ 90 পোৱাজনক ক'ত গেছ দিছে ইকুৱেলি কেনেকৈ দিছে যদি সকলোকে দিবই লাগে ইতিমধ্যে যিজনে 90 পাই আছে 95 পাই আছে আৰু 100 নম্বৰৰ অংকৰ পৰীক্ষাত অন্তত বাকী পৰীক্ষা মই নকওঁ বাৰু অংকৰ পৰীক্ষাত 100 পাব পৰা ল'ৰা অসমত যথেষ্ট আৰু যোৱা যদি 15 বছৰে এনেকুৱা ধৰণৰ বৌদ্ধিক দৈৰাত্য এটা হৈ আছে তেতিয়াহ'লে এইটো এটা নৈৰাজ্যবাদেই চলিছে ক'ব গ'লে তেতিয়াহ'লে অসম চৰকাৰে আজি এই 15 বছৰ 14 বছৰ ধৰি অসমখনক বৌদ্ধিকভাৱে গুণীয়া কৰিছে তাৰ দায়িত্ব অসম চৰকাৰে প্ৰত্যেকটো অকল হিমন্ত বিশ্ব শৰ্মা বুলি নহয় তেখেতো আছিলে মন্ত্ৰী আৰু বাকী পংকজ বৰাৰ দিনৰ পৰা বুলি কৈছে সকলো মন্ত্ৰীয়ে গোটেই বিধানসভাই দায়িত্ব ল'ব লাগিব যে অসমক এনেকৈ বৌদ্ধিকভাৱে তেওঁলোকে পংগু কৰিছে এই মতে দিলীপ বৰা এই মুহূৰ্তত আমাৰ মত এটা ফোন লাইনত এজন দৰ্শক সংযোগ হৈছে দৰ্শকজনে কিবা ক'ব বিচাৰিছে হয় আপুনি কি ক'ব বিচাৰিছে আপোনাৰ নামটো ক'ব আৰু আপুনি কি ক'ব বিচাৰিছে মই ডিব্ৰুগড় জয়পুৰ মোৰ নাম উপানন্দ বৰা আমাৰ শিক্ষামন্ত্ৰী যেতিয়া হৈ আছিলে তেওঁৰ ওপৰতে সমস্ত অসমবাসীয়ে বিচাৰ এটা কৰিব লাগে তেওঁৰ দিনত কেনেকুৱা ধৰণে হৈছিলে তেওঁ উচিত শিক্ষা এটা আমাৰ দিবলগীয়া হৈছে গতিকে মই অনুৰোধ কৰিছোঁ অসমবাসীক প্ৰথম তেওঁকে অনুসন্ধান এটা কৰক
তেওঁৰ দিনতনো কেনেকুৱা হৈছিলে ধন্যবাদ থেংক ইউ দেখা গৈছে যে তেওঁৰ দিনত 2011 চনত 70% উত্তীৰ্ণ হৈছিল 2012 চনত 69 2013 চনত 70% অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোঁতে সৰ্বাধিক মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল ইছমাইল হুছেইন যে আজি এই বক্তব্যৰ পৰা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক অপমান কৰা হৈছে আজি হিমন্ত বিশ্বৰ বক্তব্যৰ পিছত এই ষ্টুডিঅ'ত বহাৰ প্ৰাক মুহূৰ্তলৈকে মই নিজকে কল্পনা কৰিছিলোঁ যে 95% পাব 98 পোৱা ছাত্ৰজন আচলতে যদিহে 70%ৰ হয় তেনেহ'লে অসমৰ শৈক্ষিক নৈৰাজ্য হৈছে নেকি এতিয়া এই ছাত্ৰ ছাত্ৰীসকলক আজি হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত অপমান কৰিলে গতিকে কাৰ্যত কাইলৈ যদি তেওঁ প্ৰমাণ কৰি দেখুৱাব নোৱাৰে তেনেহ'লে বিধানসভাক অৱমাননাৰ এক গুৰুতৰ অভিযোগ হিমন্ত বিশ্বৰ বিৰুদ্ধে আহিব নে নাই কোনেও নকৰে কোনেও নানে অকণমান কৈ দিব লগা আছে মই আপোনাক কৈছোঁ মোৰ আৰু এটা প্ৰশ্ন তুলিব লগা আছে যে যোৱা ধৰক 2001-2 চনৰ পৰা আপোনালোকে পৰিসংখ্যাটো দেখুৱাইছে এতিয়া 2001-2 চনৰ পৰা অসমৰ বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত যিমানবিলাক পাৰদৰ্শিতা অৰ্জন কৰিছে তেতিয়াহ'লে আমি 20-40কে গেষ্ট মাৰ্ক দিয়া ল'ৰা ছোৱালীবিলাকে সৰ্বভাৰতীয় ক্ষেত্ৰত বা অসমৰ বিভিন্ন ধৰণৰ পৰীক্ষাত ডাক্তৰী বিদ্যাত কি কয় ইঞ্জিনিয়াৰিঙত এই যে কৃতকাৰ্যতা দেখুৱাই আছে এইবিলাক সকলোবিলাক ফোপোলা নেকি সেইবিলাক কোনো মই সেইটোৱে বুজিছোঁ তেওঁলোক যে গৈছিল তাৰমানে আমাৰ সম্পূৰ্ণ ওপৰ মহলাটো ফোপোলা হৈ পৰিছে নেকি ইছমাইল হুছেইন হয় আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়া মই তেওঁৰ বিভাগৰে এগৰাকী শিক্ষক মই কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ প্ৰবক্তা তথাপি মই ৰাজহুৱাভাৱে এটা কথা কৈছোঁ তেখেতে নক'ব লগা কথা বহুত কৈ পেলায় আৰু তেওঁ নিজেই নাজানে কি কৈছে আৰু মানুহক বুৰ্বক বুলি ভাবে সদায় গতিকে আজি যিটো কথা কৈছে মই ভাবোঁ যে মানুহক বুৰ্বক সজাবলৈ তেখেতে এইবোৰ কথা কৈছে তেখেতৰ শিক্ষা বিভাগৰ দুটামান RTI মোৰ হাতত আছে তেখেতৰ চহী আছে ফাইল নোচোৱাকৈ তেওঁ ভুল তথ্য দি তাত চহী কৰা প্ৰমাণ আছে এই বিষয়ে মই নিজে লিখিছিলোঁ শিক্ষা বিভাগত ফাইল তাতে পৰি থাকিলে আনকি তেওঁৰ শিক্ষা বিভাগত কাৰিকৰী শিক্ষা বিভাগত ভুৱা চাৰ্টিফিকেট এমটেকৰ চাৰ্টিফিকেট লৈ অধ্যক্ষৰ চাকৰি কৰি আছে আজি 10-12 বছৰে মই এই বিষয়ে ব্যক্তিগতভাৱে জনাইছিলোঁ তেতিয়াৰ যিজন আয়ুক্ত আছিলে হেমন্ত কিশোৰ শৰ্মা কোনো ধৰণৰ তদন্ত কৰা নহ'ল তেওঁ নিজেও জানে এইবোৰ কথা কিন্তু নিজৰ বিভাগতে এই সৰিয়হৰ দুলিতে ভূত গতিকে তেওঁ নিজে ফাইল বহুতে কয় খুব ভালকৈ চায় কিন্তু মোৰ হাতত তেওঁৰ চহী থকা RTI যি আছে তাত কিন্তু তেওঁ 3টা ভুল আছে তাত ইঞ্জিনিয়াৰিং কলেজৰ লেকচাৰাৰ বুলি কৈ ঠিক আছে তেখেতে শিক্ষামন্ত্ৰী হৈ তেখেতে অলপ সংযত হৈ ভাবি চিন্তি কথা কোৱা উচিত চাওক তেখেতে হিমন্ত বিশ্ব শৰ্মাই সঁচা কৈছে নে মিছা কৈছে আমি শিক্ষামন্ত্ৰী হৈ এটা কথা কওঁ হিমন্ত বিশ্ব শৰ্মাই সঁচা কৈছে নে মিছা কৈছে আমি এতিয়াও নিশ্চিত নহয় কাইলৈ হিমন্ত বিশ্ব হয়তো প্ৰমাণ কৰি দেখুৱাব যে হয় গেষ্ট নম্বৰ দিছে আব্দুল ৰব ডাঙৰীয়া এই ঘটনাটো হ'ব পাৰে নেকি যে যিবিলাক চবকে গেষ্ট নম্বৰ দিয়া হৈছে বুলি কৈছে যিসকলে ষ্টেণ্ড কৰিছে তেওঁলোককো দিয়া হৈছে ষ্টাৰ মাৰ্কছ পোৱা সকলোকো দিয়া হৈছে অৰ্থাৎ ইয়াৰ জৰিয়তে এইটো কথা বুজাব হৈছে নেকি যে অসমত মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী নাই সকলোকে এনেধৰণৰ সুবিধা লৈ ষ্টাৰ মাৰ্কছ বা ষ্টেণ্ড কৰিছে ৰব ডাঙৰীয়া প্ৰকৃত সত্য উদ্ঘাটন নোহোৱাকৈ কোনো মন্তব্য দিয়া উচিত নহয় আনটো কথা হ'ল যে আমি এই দোষাৰোপবোৰ কৰি নাথাকি আমাৰ চৰকাৰখনে আমাৰ অসমৰ শিক্ষাবিদসকলে আপোনাক বহুত ধন্যবাদ এনে এটা বিষয় এটা গুৰুত্বপূৰ্ণ কথা এষাৰ কথা আছিলে আপোনাৰ কোঠাৰী কমিশ্যনত দি ডেষ্টিনি অফ ইণ্ডিয়া ইজ বিং বিল্ট ইন আৱাৰ ক্লাছ ৰুমছ আমি ভৱিষ্যতৰ এটা অন্ধকাৰ দেখিছোঁ বিশেষকৈ আমি অসমৰ কথা চিন্তা কৰি আছোঁ এতিয়া অসমৰ শিক্ষা জগতত সেই হেতুকে এনেকুৱা এটা কথাই কৰিবলৈ গৈ আছে নেকি যে এইবোৰ শিক্ষকৰ সমস্যা বিদ্যালয়ৰ সমস্যা এই ৰাজহুৱা খণ্ডটো ক্ৰমান্বয়ে ব্যক্তিগত খণ্ডক ঘটাই দি আমি নিষ্ঠাৰ পাওঁ এনেকুৱা এটা শ্ল' পয়জন ঠিক আছে ৰব ডাঙৰীয়া মই বুজিছোঁ ৰব ডাঙৰীয়া মই আপোনাৰ ওচৰত যাম ৰব ডাঙৰীয়া মই যাম লক্ষীনাথ তামুলী ডাঙৰীয়া যে যদিহে এইটো অৱস্থা হৈছে হিমন্ত বিশ্ব শৰ্মাই আচলতে এই প্ৰসংগ আজি উত্থাপন কৰিছিল প্ৰাদেশিকৃত শিক্ষকৰ প্ৰসংগটো লৈ পেলাই যে তেওঁ প্ৰত্যক্ষভাৱে বুজা গৈছিল যে শিক্ষাৰ মানদণ্ড ইমানেই বেয়া শিক্ষকসকল ইমানেই বেয়া শিক্ষাৰ মানদণ্ড বেয়া ইয়াৰ বাবে দায়ী কোন ইয়াৰ বাবে দায়ী কেৱল চৰকাৰ আৰু চৰকাৰৰ ভিতৰতো হিমন্ত বিশ্ব শৰ্মা দায়ী কাৰণ 2012 চনতে তেওঁ ঘোষণা কৰিছিল শিক্ষা মানে প্ৰাদেশিকীকৰণ কৰাৰ ক্ষেত্ৰত যে চৰকাৰে প্ৰাদেশিকীকৰণ কৰাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত ৰাজনীতি কৰিবলৈ বাধ্য কোন চনত কিমান শিক্ষক নিযুক্তি দিব আৰু কিমান স্কুল প্ৰাদেশিকীকৰণ কৰিব যে ৰাজনীতি কৰি 2016
16 চনৰ নিৰ্বাচনলৈকে তেওঁ এখন এজেণ্ডা বনাই লৈছিল তেতিয়া যে আমি ৰাজনীতি কৰিমেই গতিকে এই মানুহটোৱে ৰাজনীতি কৰে আৰু এটা ডাঙৰ কথা মই কিবা ঠাইতো কৈছোঁ কিন্তু অসমৰ মানুহ কোনো কনচাৰ্ণেই নহয় এইজনেই শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যি ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰা 5,000 মানুহ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ অহা ক খ পঢ়াবলৈ শিক্ষক নিযুক্তি দিছিল এইজন হিমন্ত বিশ্ব শৰ্মা এইজনে হিমন্ত বিশ্ব শৰ্মা যি বৰাক উপত্যকাত বাংলা ভাষাত পঢ়াবৰ কাৰণে অসমীয়া মাধ্যমত পাছ কৰা 200 অসমীয়া শিক্ষক তাত নিযুক্তি দিছিল আৰু সেইজনে এটা গুণগত শিক্ষাৰ কথা সংবাদ মাধ্যমত কয় গুণোৎসৱ পতাৰ সপকে ঢোল কোবাই কওকচোন বাৰু আমাৰ বেছিভাগ এইটো তেওঁ নিজেই এতিয়া সিদিনাখন মাত্ৰ 604খন হায়াৰ ছেকেণ্ডেৰীৰ ভিতৰত তাৰমানে 368 কিমানজনক প্ৰিন্সিপাল দিছে অৰ্থাৎ ইমান দিন তাৰমানে 98 বা প্ৰিন্সিপাল নাই কোনো এখন হাইস্কুলত হেডমাষ্টাৰ নাই আৰু দিবও নোৱাৰে কাৰণ যিখন আইন মানে যিখন ৰুল আছে 82ৰ ইমানেই ডিফেক্টিভ সাধ্যই নাই মোৰ তামিল ডাঙৰীয়া মোৰ সময় শেষ হৈ গৈছে মই শেষত আপোনাৰ পৰাই সুধিব বিচাৰিছোঁ যে মেট্ৰিকত আপুনি এগৰাকী প্ৰাক্তন শিক্ষা সচিব হিচাপে আপোনাৰ কাৰ্যকলাপৰ বৃদ্ধি পাইছে বুলি দেখুওৱা হৈছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটো আচলতে মিছা বুলি আপুনি দাবী কৰিছে কিন্তু কথাটো হৈছে তেওঁ কি সাহসত কি যুক্তিত সদনৰ মজিয়াত ক'লে যে 22% উত্তীৰ্ণ হয় সেই উত্তীৰ্ণ হাৰ আজি 65%লৈ কৰি দিয়া হয় আৰু সেৱাই মন্ত্ৰীক বোলে সোধে যে আমি কিমান % বঢ়াম এই কথাটো কেনেধৰণৰ কথা তেওঁক মই আচলতে মুকলিকে দুটামান আৰ্টিকল লিখিলোঁ তেওঁক প্ৰগলভ বুলি কৈছিলোঁ যে মিছাক সঁচাক মিছা আৰু নীলাজৰ কথা ক'বলৈ যি লাজ নকৰে যিকোনো কথা ক'বলৈ লাজ নকৰে প্ৰগলভ বুলি কয় এইটো আভিধানিক সংজ্ঞা গতিকে মই তেওঁক প্ৰগলভ বুলি কৈছিলোঁ কাৰণ তেওঁ য'ত বিচৰণ কৰে তাত তেওঁ সহাৰ মাজত সিংহৰ থকাৰ দৰে থাকে গতিকে গোটেই সমাজকে গোটেই বিশ্বখনকে তেওঁ আচলতে মানে ভেড়া বা সহা বুলি ভাবে আৰু নিজকে সিংহ জ্ঞান কৰে তেওঁক আচাৰ আচৰণৰ কথা কোৱা ধৰণ চৰণ গোটেইখিনি তেনেকৈ কৰে গতিকে তেওঁ ভাবে যে মই কৈয়ে দিলোঁ ক'লোঁ হয় মিছা বুলি প্ৰমাণ কৰ কিন্তু মিছা বুলি তেওঁ কোৱা কথা মিছা বুলি প্ৰমাণ কৰিবৰ কাৰণে যিটো ফৰামৰ দৰকাৰ হ'ব সেই ফৰামটো কোনে পাব ক'ত পাব এই সুবিধাটো তেওঁ লৈ আছে আৰু এটা তাৰ লগতে মই আপোনাক এটা আৰু আপোনাৰ কথাটো ছাপ্লিমেণ্ট কৰিব খুজিছোঁ যে এটা হ'ল এইটো যে যিটো কথা তামিল ডাঙৰীয়াই ক'লে যে এটা ফৰাম এই গোটেই ঘটনাটো এটা মিছা কথাটো প্ৰমাণ কৰিবৰ কাৰণে যিটো এক্সাৰচাইজ কৰি যিটো অনুশীলন অনুসন্ধান কৰি পেলাই প্ৰমাণসহ তাত তৈয়াৰ হ'ব লাগে সেই ধৰণৰ এটা ফৰামৰ প্ৰথম কথা অভাৱ আছে আমি বিধানসভাতো বহুত তেনেকুৱা ধৰণৰ ব্যক্তি আজিকালি কম 2 নম্বৰ কথাটো হ'ল কি যে এই যে এটা বস্তু সৃষ্টি কৰি দিয়া হয় এই সৃষ্টি কৰি দিয়া কাৰবাৰটোৱে আজি ধৰক তেওঁ কেইবাটাও বিতৰ্কমূলক কথা এতিয়া কৈ আছে এটা আজি এইটো ক'লে ইতিমধ্যে গভৰ্ণমেণ্ট বিদ্যালয়বিলাক দীনদয়াল উপাধ্যায় বিদ্যালয় নামেৰে নামকৰণ কৰিছে গম পাইছে সেইটোলৈ এটা বিতৰ্ক আৰম্ভ হৈছে ৰাস্তা পদূলিবিলাকৰ নামকৰণ লৈ এটা বিতৰ্ক হৈছে গতিকে চৰকাৰে আৰু এইটো তেওঁ তৰুণ গগৈ দিনৰ পৰা ভালকৈ আয়ত্ব কৰি লৈছে যে চৰকাৰে একো কাম কৰিব নোৱাৰিলে কেনেকৈ ঢোল কোবাই পৰিস্থিতি নষ্ট কৰি দিব লাগে ঠিক আছে মই এই মানে আসাম টাইমছৰ মাধ্যমেৰে মই আমাৰ বিধানসভাৰ মাননীয় অধ্যক্ষ ডাঙৰীয়াক এটা অনুৰোধ কৰোঁ যে হিমন্ত বিশ্ব ডাঙৰীয়াই আজি সদনত যিটো ষ্টেটমেণ্ট দিলে বিশেষকৈ নম্বৰ দিয়াৰ ক্ষেত্ৰত তেওঁ এখন সদন কমিটি কৰি দিয়কচোন অন্ততঃ 3জনীয়া বা 5জনীয়া যি অন্ততঃ আগষ্ট মাহত হ'ব লগা অধিৱেশনত যাতে এই সত্যাসত্যটো তেওঁ তাৰমানে তথ্যসহ দাঙি ধৰিব পাৰে তেতিয়া কথাত গম পাব অধ্যক্ষ মহোদয় নিজে ক'লে যে তেওঁৰ সন্তান অসমীয়া মাধ্যমত দিয়া নাই এইকাৰণে 12 নম্বৰ পালে পাছ কৰে তেনেকুৱা তথ্য আছে নেকি তেখেতে দাঙি ধৰে অধ্যক্ষই জানে বুলি কৈছে গতিকে এটা স্বাভাৱিকতে বিতৰ্কৰ বস্তু কিন্তু আজিৰ এই তাৰিখৰ পিছত কোনোবাই অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ যাব নাই সেইটো এটা প্ৰশ্নৰ বিষয় হিমন্ত ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষৰ বক্তব্যৰ পিছত কোনোবাই যদি ইচ্ছা প্ৰকাশ কৰিছিল অতি আৱেগিক হৈ অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ যাম বুলি ভাবিছিলোঁ আজিৰ পৰা হয়তো পঢ়ুৱাবলৈ নাযাব ইয়াৰ বাবে শিক্ষামন্ত্ৰী কিমান পৰিমাণে দায়ী সেই কথা অসমৰ ৰাজ্যে সংযোগ কৰি দিছোঁ দেই অসমৰ হাইস্কুল ME স্কুলবোৰত গণিতৰ শিক্ষক নাই ইংৰাজী শিক্ষক নাই বিজ্ঞানৰ শিক্ষক নাই সমাজ অধ্যয়নৰ শিক্ষক নাইকিয়া তৎসত্ত্বেও সেই স্কুলবোৰ ভৰ্তি আছে বাকী শিক্ষকসকলৰ তাৰমানে ঐকান্তিক চেষ্টাৰ ফলত গতিকে তেখেতেই মানে এজন মানুহ যি ক'তো মানে নিযুক্তি দিয়া নাই কলেজবোৰক আচলতে খালী আছে পদবী কিন্তু ফিল আপ কৰি দিয়া নাই গোটেই অসমৰ শিক্ষা ব্যৱস্থাটো ধ্বংস কৰিবৰ কাৰণে তেখেত মন বান্ধি লৈছে আৰু RSSৰ তাৰমানে কাৰ্যসূচী মতে ইয়াত আচলতে গোটেই ব্যক্তিগতকৰণ কৰিবৰ কাৰণে কাৰণ পুঁজিপতি বাট চাই আছে
ব্যৱসায় কৰিবৰ কাৰণে সেইটো কাৰণে তেওঁ বাট মোকলাই দিবৰ কাৰণে গোটেই ব্যৱস্থাখিনি কৰিছে লক্ষীনাথ মই দিলীপ বৰা ইছমাইল হুছেইন আব্দুল ৰফ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আমি ভুলুকাঠাতিত এই বিষয়বস্তুৰ পৰা আমি বিদায় লৈছোঁ কিন্তু ভুলুকাঠাতি আমাৰ অব্যাহত থাকিব এটা বাণিজ্যিক বিৰতিৰ পিছত অখিল গগৈৰ সৈতে আমি কথা পাতিম অখিল গগৈ আজি দুৰ্নীতি নিবাৰণ শাখাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল যে দুৰ্নীতি নিবাৰণ শাখাই মন্ত্ৰী ৰঞ্জিত দত্তক গ্ৰেপ্তাৰ কৰা নাই কিয় বুলি প্ৰতিবাদ কৰিছিল অখিল গগৈ কিছু সময়ৰ পিছত আমাৰ লগত লাইভ থাকিব আমাৰ অনুষ্ঠান অব্যাহত থাকিব এতিয়া লৈছোঁ এটা বাণিজ্যিক বিৰতি